নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওক আপোনাৰ হাতৰ তলুৱাত থকা দ্বীপ চিহ্নই কি বুজায় ধৰি লওক আপোনাৰ এনেকুৱাকৈ প্ৰতিজন মানুহৰ হাততে তিনিডালকৈ ৰেখা থাকিব এডাল হৈছে হৃদয় ৰেখা এডাল হৈছে জীৱন ৰেখা আৰু এডাল হৈছে মস্তিষ্ক ৰেখা এই ৰেখাবিলাকত দ্বীপৰ চিহ্ন এনেকুৱাকৈ যদি গঠন হয় ঠিক আছে ধৰি লওক ৰেখাডাল আহিলে এনেকুৱাকৈ আহাৰ পিছত ইয়াতে এটা দ্বীপৰ নিচিনা গঠন হ'ল তাৰ পিছত আকৌ এনেকুৱাকৈ গুচি গ'ল বা আপোনাৰ জীৱন ৰেখাতেও হ'ব পাৰে ইয়াতে এনেকুৱাকৈ ৰেখাডাল আহিলে আৰু ইয়াতে এটা দ্বীপৰ চিহ্ন গঠন হ'ল আৰু এনেকুৱাকৈ গুচি গ'ল এই দ্বীপ চিহ্নসমূহৰ মিনিংটো কি হয় দ্বীপ চিহ্ন থাকিলে কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰভাৱ পৰে আপোনাৰ জীৱনত সেইখিনি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব দ্বীপ চিহ্ন এটা ক্ষেত্ৰতেই মানে কি হয় শুভ হয় বাকীবিলাক মেক্সিমাম ক্ষেত্ৰতে মানে অশুভকে দৰ্শায় এই ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে কাৰণ মই ইয়াতে আপোনাক কেইখনমান প্ৰেক্টিকেল বা ৰিয়েল হেণ্ডো দেখাম ইয়াতে দ্বীপ চিহ্ন কিছুমান মই আঁকি দেখাইছোঁ ক'ত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে মই গোটেইখিনিয়ে জনাম এনেকুৱা দ্বীপ চিহ্ন থাকিলে কি ক্ষেত্ৰত আপুনি মানে কেনেকুৱা ধৰণে আপুনি চলিব লাগিব কেনেকুৱা ধৰণে আপুনি পূৰ্ব পৰিকল্পিতভাৱে আপুনি ৰিমেডি কৰিব লাগিব সেইখিনি মই আপোনাক ভিডিঅ'টো নিশ্চয় জনাম চ' ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে আপুনি শেষলৈকে চাব প্ৰথমতে শুভটো চাই লওঁ ঠিক আছে দ্বীপ চিহ্ন মানে হ'ল আইলেণ্ড যিটো আইলেণ্ড মানে কি হয় জানেনে মানে এই দ্বীপ চিহ্নটো সচৰাচৰ কেনেকুৱাকৈ গঠন হ'ব এনেকুৱাকৈ ধৰি লওক এডাল যদি ৰেখা আছে মাজতে এনেকুৱাকৈ এটা দ্বীপৰ নিচিনা গঠন হৈ কিনে এনেকুৱাকৈ গুচি গৈছে এইটো হৈছে দ্বীপ চিহ্ন এনেকুৱাকৈ এই দ্বীপ চিহ্নটো আপোনাৰ যিকোনো ৰেখাত হ'ব পাৰে চ' প্ৰথমতে মই ক'ব বিচাৰিছোঁ আটাইতকৈ শুভ লক্ষণ কোনটো শুভ দ্বীপ চিহ্ন কোনটো এইটো আচলতে দ্বীপ চিহ্ন নহয় এইটো আচলতে এক প্ৰকাৰ ডাঙৰ ধৰণৰে দ্বীপৰ নিচিনা গঠন হৈছে এই আঙুলিটোৰ এই যিটো পৰ্ব হয় নহয় ইয়াতে এনেকুৱাকৈ যদি আপোনাৰ মানে জব চিহ্ন বুলি কোৱা হয় এনেকুৱাকৈ যদি গঠন হৈছে এইটো এক প্ৰকাৰ ডাঙৰ ধৰণৰ দ্বীপে হয় চ' এনেকুৱাকৈ যদি গঠিত হৈছে তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে এইটো বুদ্ধৰ চকু বুলি কোৱা হয় এইটো তৃতীয় চকু বুলি কোৱা হয় অৰ্থাৎ আপোনাৰ ইনটিউশ্যন পাৱাৰ যিটো মানে পূৰ্ব অনুমান কোনোবা এটা ঘটনা ঘটিব গৈ আছে সেইটো আগতীয়াকৈ আপুনি গম পাই যায় আপুনি যদি মেডিটেশ্যন বা আধ্যাত্মিক দিশত জড়িত হয় তেতিয়াহ'লে আপুনি পূৰ্বতে সপোন দেখিব সপোন আকাৰে হ'লেও আপুনি গম পাই যাব আপোনাৰ হ'ব লগা কি হৈ আছে আৰু এনেকুৱাকৈ জব চিহ্ন যদি গঠন হয় তেতিয়াহ'লে সেইটোৰ পৰা আপোনাক মই এটা ভিডিঅ' বনাই দেখাইছোঁ যে আপুনি মানে ছেভিংছো কৰিব পাৰিব ধনৰ ক্ষেত্ৰত ঠিক আছে টকা পইচাৰ অভাৱ নেদেখায় চ' টকা পইচাৰ ক্ষেত্ৰত উভয়তো দেখাব ধাৰ্মিক ক্ষেত্ৰত আপুনি ভাল নাম কৰিব পাৰিব আৰু এনেকুৱাকৈ যাৰ জব চিহ্ন গঠন হয় বা বুদ্ধৰ চকু বুলি কোৱা হয় যিটো বা তৃতীয় চকু বুলি কোৱা হয় চ' এই চকুটোৰ যেতিয়া গঠন হয় নহয় তেতিয়াহ'লে মানে কি হয় আপুনি যি কয় নহয় সেইটো মানে সঁচা হৈ যায় অৰ্থাৎ আপোনাৰ মুখেৰে সেই সঁচা কথা যিটো হ'ব গৈ আছে আপুনি গম নোপোৱাকৈ আপোনাৰ মুখেৰে ওলাই যাব চ' এই ক্ষেত্ৰত বহুতে মানুহে কৈ দিয়ে ন যে ই যি কয় তাকে হয় ইয়াৰ লগত নাথাকিবি বা তেনেকুৱা ধৰণৰ সেইটো আচলতে তাৰ ভুল নহয় সেইটো মানে প্ৰকৃতিয়ে তাক এটা মাধ্যম বনাই কিনে আপোনাক কথাটো জনাইছে চ' এইটো হৈছে এটা শুভ চিহ্ন যিটোৱে আপোনাক ইনকাম বা ছেভিংছত যিটো মানে বৃদ্ধি সেইটোক সূচায় ঠিক আছে আৰু আপোনাৰ ইনটিউশ্যন পাৱাৰ অৰ্থাৎ পূৰ্ব অনুমান যিটো হয় সেইটোৰ ক্ষেত্ৰত ভাল বুজায় এই দ্বীপ চিহ্ন যিবিলাক গঠন হয় মই আকৌ এবাৰ ইয়াত আঁকি দেখাইছোঁ ইয়াতে এনেকুৱাকৈ ধৰি লওক এনেকুৱাকৈ দ্বীপ চিহ্ন গঠন হ'ব পাৰে এনেকুৱা দ্বীপ চিহ্ন যেতিয়া গঠন হ'ব সেইটো বিভিন্ন ৰেখাত হ'ব পাৰে চ' প্ৰথমতে চাওঁ আপোনাৰ ভাগ্য ৰেখাৰ ক্ষেত্ৰত আপোনাৰ ভাগ্য ৰেখাডাল ধৰি লওক এনেকুৱাকৈ এই শনি ক্ষেত্ৰৰ পিনে গৈছে এইখিনি শনি ক্ষেত্ৰ যিডাল ৰেখা এনেকুৱাকৈ আহি কিনে শনি ক্ষেত্ৰলৈ গৈছে সেইডাল হৈছে ভাগ্য ৰেখা এই ভাগ্য ৰেখাডাল ইমান দীঘল নহ'বও পাৰে আপোনাৰ ক্ষেত্ৰত ধৰি লওক চুটিও হ'ব পাৰে এইখিনিৰ পৰা আৰম্ভ হৈ এনেকুৱাকৈ গৈছে কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে ইয়াৰ পৰা আৰম্ভ হৈ এইখিনিতে শেষ হৈ গৈছে এইডালো ভাগ্য ৰেখাই হ'ল অৰ্থাৎ ৰেখাডালে এই শনি ক্ষেত্ৰৰ পিনে চাইও আছে চ' এই ভাগ্য ৰেখাত যদি দ্বীপৰ চিহ্নৰ গঠন হয় চ' চাব এই ভাগ্য ৰেখাডাল এনেকুৱাকৈ আহি চাপ'জ ইয়াতে এটা দ্বীপৰ নিচিনা গঠন হ'ল আকৌ এনেকুৱাকৈ গুচি গৈছে এইটো ইয়াতে দেখিছে এইটো হৈছে দ্বীপ চিহ্ন চ' এই দ্বীপ চিহ্ন গঠন হ'লে কেনেকুৱা হ'ব এই যিটো বয়সত আপোনাৰ এই দ্বীপ চিহ্নটো গঠন হৈছে সেইটো বয়সত মানে আপোনাৰ চাকৰি বা ব্যৱসায় সম্বন্ধীয় আপুনি সংঘৰ্ষ কৰিবলগীয়া হয় আপুনি যিটো কাম কৰিবলগীয়া আছে তাতে বহুত ধৰণৰ আপোনাৰ ষ্ট্ৰাগল বা সংঘৰ্ষ আহি যায় বা কেতিয়াবা এনেকুৱা হৈ যায় এই ৰেখাডাল যদি এনেকুৱাকৈ ছিঙি গৈ কিনে আৰু আৰম্ভ হৈছে তেতিয়াহ'লে আপোনাৰ চাকৰি পৰ্যন্ত যাব পাৰে আপুনি ব্যৱসায় যিটো কৰি আছিলে সেইটো বন্ধ কৰি মানে আৰু একবাৰ মানে নতুনকৈ ষ্টাৰ্ট কৰিবলগীয়া হ'ব পাৰে যদি এনেকুৱাকৈ আহি কিনে ধৰি লওক এই দ্বীপ চিহ্নটো গঠন হৈ কিনে ইয়াতে শেষ হৈ গৈছে তেতিয়াহ'লে আপুনি বুজি পাব যে আপোনাৰ এই যিটো মানে এটা সংঘৰ্ষ বা ষ্ট্ৰাগল পিৰিয়ড আহিলে সেইখিনিৰ পৰা পিছতে আপোনাৰ ব্যৱসায় বা চাকৰিটো বাদ দিলে আৰু পিছত যায় তাৰমানে আৰু একো নহ'ল
বা কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে এই ডিপ চিহ্নটো গঠন হ'ল তাৰপিছত আকৌ ৰেখাডাল ধৰি লওক ইফালৰ পৰা এনেকুৱাকৈ গৈ কিনে এনেকুৱাকৈ গঠন হৈছে তেতিয়াহ'লে আপুনি গম পাব যে আপুনি যিটো কৰি আছিলে সেইটো ইয়াতে ষ্টপ হ'ল কিবা এটা যিকোনো ডাঙৰ ঘটনা ঘটি কিনে মানে এটা ষ্টপ হ'ল হৈ কিনে তাৰপিছত আপুনি এটা বেলেগ প্ৰফেশ্যন বা বেলেগ এটা আপুনি ইনকাম চ'ৰ্চ উলিয়াই ল'লে চ' যদি ছিঙি যায় তাৰমানে কি হৈছে আপুনি যিটো কৰি আছিলে সেইটোত বাধাটো আহিলে আপোনাৰ সেইটো শেষো হৈ গ'ল কিন্তু এনেকুৱাকৈ যদি ডিপ চিহ্নটো গঠন হোৱাৰ পিছত যদি আকৌ কণ্টিনিউ কৰিছে এনেকুৱাকৈ যদি ডিপ চিহ্নৰ গঠন হৈছে আৰু যদি কণ্টিনিউ কৰিছে ৰেখাডালে তাৰ পিছৰ পৰাই লাগালাগি হয় চ' সেইটো ক্ষেত্ৰত আপুনি গম পাব যে আপোনাৰ ষ্ট্ৰাগল আহিছে হয় কিন্তু আপুনি কষ্টও পাব কিন্তু সেই যিটো প্ৰফেশ্যন বা যিটো বৃত্তি আপুনি কাম কৰি আছে সেইটো এৰিবলগীয়া নহয় আৰু এই ডিপটোৰ যিটো চাইজ হ'ব এই ডিপটোৰ চাইজ অনুসৰি আপোনাৰ কিমান সময়ৰ কাৰণে সেই ষ্ট্ৰাগল পিৰিয়ডটো আহিব ঠিক আছে ধৰি লওক আপোনাৰ এনেকুৱাকৈ গৈছে এনেকুৱাকৈ ডাঙৰ এটা ডিপ গঠন হৈছে ঠিক আছে চ' এনেকুৱা এটা ডাঙৰ ডিপ যেতিয়া গঠন হ'ব নহয় সেইটোৱে আকৌ মানে কি হয় বহুত সময় ডিউৰেশ্যন এই যেতিয়া ধৰি লওক এইটো ডিপৰ কাৰণে ধৰি লওক 10-12 বছৰ কাল মানে আপোনাৰ ষ্ট্ৰাগল মানে হ'ব পাৰে 10 বছৰ কাল আপুনি টকাৰ কাৰণে মানে আপুনি দৌৰি ফুৰিব লগা হ'ব পাৰে কিন্তু টকাও নাহিব আপোনাৰ কৰ্মস্থানতো আপুনি মানে সাপোজ কোৰ্ট কেছ আপোনাৰ লাগি আছে বা তেনেকুৱা ধৰণৰ আপোনাৰ দেখায় চ' সচৰাচৰ ইমান ডাঙৰ গঠন নহয় সচৰাচৰ সৰুকৈ এনেকুৱাকৈ গঠন হয় তাৰপিছত কণ্টিনিউ হৈ যায় এই ডিপৰ আকাৰ অনুযায়ী আপুনি গম পাব যে আপোনাৰ কিমান সময়ৰ কাৰণে সেই চেলেঞ্জটো যেতিয়া আহিব এতিয়া এনেকুৱা যদি হয় ডিপৰ গঠন যদি হয় চ' এইখিনি বয়সত এইটো ধৰি লওক আপোনাৰ 32 বছৰ চ' এই 32 বছৰ বয়সত আপোনাৰ মানে কেনেকুৱা হৈছে যিটো ষ্ট্ৰাগল আছে সেইখিনি সময়ত আপুনি এটা কাম কৰিব আধ্যাত্মিক ক্ষেত্ৰত অকণমান জড়িত হোৱাটো উচিত তাৰমানে আপুনি পূজা পাৰ্বণ কৰিব ঘৰত ঠিক আছে বা আপুনি মন্দিৰ দৰ্শন কৰিব পাৰে নিত্যনৈমিত্তিকভাৱে মানে মন্দিৰত যাব চাকি জ্বলাব তেতিয়া আপোনাৰ এই যিটো ষ্ট্ৰাগল হৈ আছে নহয় তাৰ পৰা আপুনি নিশ্চয় মানে আপুনি উপশম ঘটাব পাৰিব চ' মই ভাগ্য ৰেখাত থকা মই এইটো ডিপৰ ক্ষেত্ৰত ক'লোঁ এতিয়া চাওঁ হওক আপোনাৰ জীৱন ৰেখাত থকা আৰু জীৱন ৰেখাত সচৰাচৰ বহুত ডিপ দেখা যায় বহুতৰে ক্ষেত্ৰত দেখা যায় ধৰি লওক আপোনাৰ জীৱন ৰেখাডাল এনেকুৱাকৈ আহি এনেকুৱাকৈ গুচি গৈছে এই জীৱন ৰেখাডালত যদি ডিপৰ গঠন হয় ধৰি লওক এই জীৱন ৰেখাডালৰ ওপৰৰ পিনে এনেকুৱাকৈ গঠন হৈছে বা কেতিয়াবা আপোনাৰ তলৰ পিনেও এনেকুৱাকৈ গঠন হ'ব পাৰে ঠিক আছে এইবোৰ ক্ষেত্ৰত কেনেকুৱা হয় জানেনে এই যিটো ডিপ গঠন হৈছে এই জীৱন ৰেখাডালত ধৰি লওক এনেকুৱাকৈ আহিছে ইয়াতে এটা ডিপ গঠন হৈছে হৈ কিনে তাৰপিছত এনেকুৱাকৈ গুচি গৈছে এই জীৱন ৰেখাৰ পৰা আপোনাৰ এইখিনি সময়ছোৱাত এইটো বয়সত আপোনাৰ বেমাৰ আজাৰ হোৱাটো দেখা যায় এতিয়া আপোনাৰ হাতৰ অনুযায়ী বয়সটো বেলেগ বেলেগ হ'ব হাতৰ আকাৰ অনুযায়ী হাতত কেনেকুৱাকৈ বেন হৈছে কিমানখিনি বেন হৈছে তাৰ ওপৰতো ডিপেণ্ড কৰিব চ' আপোনালোকে যদি জানিব বিচাৰে মোক হোৱাটছএপত মেছেজ কৰিব পাৰে মই আপোনালোকক জনাম ইয়াতে চাব এই যিটো সময়ত আপোনাৰ ডিপটো গঠন হৈছে সেইটো ক্ষেত্ৰত আপোনাৰ সময়ত আপোনাৰ বেমাৰ আজাৰ দেখায় আৰু ইয়াৰ লগতে এনেকুৱাকৈ ডিপ গঠন হৈছে কিন্তু আপোনাৰ বুধ ৰেখাডাল ইয়াৰ পৰা ধৰি লওক এনেকুৱা একাডাল ৰেখা গৈছে বুধ ৰেখাডাল যদি স্পষ্ট বা নিখুঁত ধৰণৰ হয় তেতিয়াহ'লে এই যিটো আপোনাৰ বেমাৰ আজাৰ হৈছে তাৰ পৰা আপুনি মানে অতি সহজে ৰিলিফ হ'ব ঠিক আছে আৰু যদি ধৰি লওক আগৰ নিচিনাকৈ কোৱাৰ নিচিনাকৈ এনেকুৱাকৈ আহিলে ইয়াতে এটা ডিপ গঠন হ'ল তাৰপিছত আকৌ জীৱন ৰেখাডাল এনেকুৱাকৈ গঠন হৈছে গৈছে তেতিয়াহ'লে ছিঙি গৈছে অৰ্থাৎ ছিঙি গ'লে আপুনি গম পাব যে ইয়াতে আপোনাৰ ডাঙৰ এটা বেমাৰ হোৱাৰ মানে চান্স আছে এই ক্ষেত্ৰত আপুনি হস্পিটেলাইজ পৰ্যন্তও হ'ব পাৰে ঠিক আছে আৰু যদি এনেকুৱা ৰেখাৰ ছাপৰ্ট নাথাকে আপোনাৰ মৃত্যু পৰ্যন্তও হৈ যাব পাৰে বা ইয়াতে এইডাল ৰেখা নাথাকে আপোনাৰ যদি এডাল মংগল ৰেখাও এনেকুৱাকৈ থাকে নহয় এইখিনি মানে ছাপৰ্টিঙৰ কাৰণে তেতিয়াহ'লেও আপোনাৰ এই বেমাৰটোৰ পৰা আপুনি উপশম ঘটিব পাৰিব নহ'লেতো এনেকুৱাকৈ যদি ছিঙি কিনে এনেকুৱাকৈ বেলেগ জেগাৰ পৰা আকৌ ষ্টাৰ্ট হৈছে তেতিয়াহ'লে অতিশয় আপোনাক শাৰীৰিক যাতনা ভোগাব এনেকুৱাকৈ গঠন নহয় যদি ধৰি লওক এনেকুৱাকৈ আপোনাৰ জীৱন ৰেখাডাল গ'ল ইয়াৰ পৰা আপোনাৰ মস্তিষ্ক ৰেখাডাল এনেকুৱাকৈ গৈছে আৰু ইয়াতে কিছুমান এনেকুৱাকৈ ৰেখা আহিছে এনেকুৱাকৈ ৰেখা যায় এনেকুৱাকৈ ইয়াতে কিছুমান ডিপৰ গঠন হৈছে এই মস্তিষ্ক ৰেখা যিডাল আছে আৰু এইডাল জীৱন ৰেখা যিডাল আছে এই দুডালে লগ লাগি কিনে এই প্ৰথমৰ ষ্টাৰ্টিং অংশখিনিতে ইয়াতে ডিপৰ গঠন কৰিছে ঠিক আছে চ' এনেকুৱা ক্ষেত্ৰত যদি ডিপৰ গঠন হয় এইখিনি সময়ছোৱাত অৰ্থাৎ এইখিনি হৈছে আপোনাৰ ষ্টাৰ্টিং এজ মানে শৈশৱৰ সময় অৰ্থাৎ আপোনাৰ 14 বছৰৰ ভিতৰত মানে বয়সত যিখিনি আছে অৰ্থাৎ 14 বছৰ হোৱালৈকে জন্মৰ পৰাই আপোনাৰ এইখিনি সময়ছোৱাত তাৰমানে শাৰীৰিকভাৱে বহুতখিনি সংঘৰ্ষ কৰিবলগীয়া হয় অৰ্থাৎ আপোনাৰ বেমাৰ আজাৰ খুব সঘনে হৈ থাকে আপুনি ডক্টৰৰ তাত দৌৰি থাকিব লাগে আনকি আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ বাধাৰ সন্মুখীন হয় এতিয়া চাব এই জীৱন ৰেখাডাল এনেকুৱাকৈ গ'ল ইয়াতে এটা ধৰি লওক ইয়াতে এটা ডিপ ফৰ্মেশ্যন হৈছে তাৰপিছত এই ডিপটোৰ পিছত ধৰি লওক কিছুমান ৰেখা এনেকুৱাকৈ ভিতৰৰ পিনে আহিছে আপুনি দেখিব পাৰে বহুতৰ হাতত এনেকুৱাকৈ দেখা যায় চ' সেইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে এইটো ক্ষেত্ৰত আপোনাৰ কি হৈ যায় আপুনিতো ষ্ট্ৰাগল কৰিলে কাৰোবাৰ কাৰণে হওক বা নিজৰ কাৰণে হওক ষ্ট্ৰাগল কৰাৰ পিছত তো মানে কোনোবা আপোনাৰ আত্মীয় স্বজন হওক বা আপোনাৰ কোনোবা ওচৰ চুবুৰীয়াৰে হওক যাৰ মৃত্যুৰ পিছৰ পৰা মানে আপোনাৰ বহুখিনি কষ্টত মানে ভুগিবলগীয়া হয় যাৰ তাৰমানে আপুনি হেল্প পাই আছিলে তেখেতৰ মৃত্যু হ'ল তাৰপিছত তাৰমানে আপুনি আকৌ ষ্ট্ৰাগল পাইছে ঠিক আছে সেইটো মানে দৰ্শায়
এই যিটো দ্বীপ গঠন হৈছে, ধৰি লওক এই জীৱন ৰেখাডাল এনেকুৱাকৈ আহিলে, ইয়াতে এটা দ্বীপ ফৰ্মেশ্যন হ'ল, এনেকুৱাকৈ গুচি গ'ল। ঠিক আছে, এইটো দ্বীপ বেয়া নহয়, কাৰণ দ্বীপটো গঠন হৈছে যদি আপোনাক ষ্ট্ৰাগল দিছে, কষ্ট দিছে, শাৰীৰিকভাৱে আপোনাক ধৰি লওক হস্পিটেলাইজ পৰ্যন্ত কৰিছে, কিন্তু আপোনাৰ ৰিকভাৰো হৈ গৈছে। কিন্তু এই যিটো মানে দ্বীপ গঠন হৈছে, তাতে কিছুমান যদি এই ৰাহু ক্ষেত্ৰৰ পৰা এনেকুৱাকৈ ৰেখা আহি যদি এনেকুৱাকৈ কাটি গৈছে, সেইটো ক্ষেত্ৰত কি জানেনে, মৃত্যুৰ যাতনা যিটো হয়, তাৰমানে মৃত্যু পৰ্যন্ত হওঁ যেন মানে যিটো হৈ যায় নহয়, এই মৃত্যুৰ যাতনাও মানে ভুগিব লগত পৰি যায়। আৰু মই কৈছোঁ যে মৃত্যু নহয়, যদিহে আপোনাৰ এই যিডাল স্বাস্থ্য ৰেখা থাকিব বা মংগলৰ ৰেখা এনেকুৱাকৈ গৈছে, এই ক্ষেত্ৰত তেতিয়া আপুনি বাচি যাব। কিন্তু সচৰাচৰ যদি একো নাথাকে, এনেকুৱাকৈ ৰাহু ৰেখাডালে স্পষ্টভাৱে কাটি গৈছে, তেতিয়াহ'লে আপোনাৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে বা মানসিকভাৱে আপুনি মৃত্যুৰ নিচিনা তাজনা ভুগিব পাৰে। এতিয়া হওক ছেকেণ্ডটো পইণ্টলৈকে। এতিয়া চাওক মস্তিষ্ক ৰেখাৰ ক্ষেত্ৰত যিডাল ৰেখা এনেকুৱাকৈ গৈছে, মস্তিষ্ক ৰেখা এইডাল হয়, মাজৰ ৰেখাডাল, এইডাল আছিলে হৃদয় ৰেখা, এইডাল আছিলে জীৱন ৰেখা, এইডাল হৈছে মস্তিষ্ক ৰেখা। চ' এই মস্তিষ্ক ৰেখাডালৰ ক্ষেত্ৰত যেতিয়া আপোনাৰ দ্বীপৰ গঠন হ'ব, ইয়াতে চাব, ইয়াতে ধৰি লওক এটা দ্বীপৰ গঠন হ'ল, দ্বীপৰ গঠন হোৱাৰ পিছত এনেকুৱাকৈ গুচি গ'ল। এই মস্তিষ্ক ৰেখাত দ্বীপৰ গঠন যেতিয়া হ'ব, সেইখিনি সময়ছোৱাত আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ মেণ্টেলি যিবিলাক কাম কৰে বা আপুনি মানসিকভাৱে আপুনি যদি বুদ্ধিজীৱী হয়, তেতিয়াহ'লে আপোনাৰ মানে ব্ৰেইন ইউজ কৰি যিবিলাক কাম কৰে নহয়, সেইটো ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি বাধা আহে। আপুনি সেইখিনি সময়ছোৱাত টেনশ্যন বা ডিপ্ৰেশ্যনৰ মানে হতাশা পৰ্যন্ত আহি যায়। আৰু এনেকুৱাকৈ দ্বীপ গঠন হোৱাৰ পিছত যদি ধৰি লওক ছিঙি গৈছে, আকৌ মানে এনেকুৱাকৈ ষ্টাৰ্ট হৈছে, তেতিয়াহ'লে আপুনি কি জানেনে, সেইটো আকস্মিকভাৱে মনৰ দুখ বা মনৰ অস্থিৰতা পৰ্যন্ত বুজায়। তাৰমানে যিটো উন্মাদ ধৰণৰ যিটো হৈ যায় পাগল ধৰণৰ যিটো হৈ যায় মানুহ, চ' এইখিনি সময়ছোৱাত আপুনি তেনেকুৱা পৰ্যন্তও হ'ব পাৰে। এইখিনি ক্ষেত্ৰত আপুনি অতিশয় সাৱধান হ'ব আৰু আপোনাৰ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ ছাপোৰ্ট ল'ব। এতিয়া চাব, এই দ্বীপটো গঠন হ'ল, দ্বীপটো গঠন হোৱাৰ পিছত ৰেখাডাল যদি এনেকুৱাকৈ তলৰ পিনে গুচি গৈছে, ঠিক আছে, আপোনাৰ ইমান দীঘল সচৰাচৰ নাথাকে, ধৰি লওক দ্বীপটো গঠন হোৱাৰ পিছত এনেকুৱাকৈ চন্দ্ৰক্ষেত্ৰৰ পিনে, এইটো চন্দ্ৰক্ষেত্ৰ বুলি কৈছিলোঁ আগতে মই, চন্দ্ৰক্ষেত্ৰৰ পিনে যদি এনেকুৱাকৈ ৰেখাডাল গুচি যায়, মস্তিষ্ক ৰেখাডাল, সেইটো ক্ষেত্ৰত কি হয় জানেনে, আপোনাৰ মানে মানসিক ভাৰসাম্য হেৰুৱাৰো মানে চান্স আছে, যিটো মানে হতাশাত ভুগি মানে একেবাৰে ডিপ্ৰেছ হৈ কি কৰি আছে নিজেই নাজানে, তেনেকুৱা ধৰণৰো হৈ যোৱাৰ মানে সম্ভাৱনা থাকে। এতিয়া চাব, এই যিটো দ্বীপ গঠন হৈছে, মই ক'ত দেখাইছোঁ, ইয়াতে শনি ক্ষেত্ৰৰ তলত দেখাইছোঁ, এইখিনি হৈছে শনি ক্ষেত্ৰ। চ' শনি ক্ষেত্ৰৰ তলত, অৰ্থাৎ মধ্যমা আঙুলিৰ তলত যেতিয়া গঠন হ'ব, সেইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে, আপোনাৰ মূৰত আঘাতপ্ৰাপ্ত হোৱাৰো মানে চান্স থাকে আৰু মনত কিছুমান মানে অলাগতিয়াল বা আকস্মিক কিছুমান ভয়ৰো সঞ্চাৰ হয়। আৰু তাৰপিছত চাব, এতিয়া দ্বীপটো গঠন হোৱাৰ পিছত ৰেখাডাল যদি চিধা বা পোনভাৱে গুচি যায়, এতিয়া তাৰমানে কেনেকুৱা হৈছে, এই দ্বীপটো গঠন হ'ল, ঠিক আছে, ধৰি লওক এনেকুৱাকৈ এটা দ্বীপ গঠন হৈছে, তাৰপিছত ৰেখাডাল এনেকুৱাকৈ চিধাভাৱে গুচি গৈছে বা অৰ্থাৎ পোনভাৱে এই ৰেখাডাল ওলাই গ'ল এইপিনে। চ' এইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে, আপোনাৰ মানে যি ষ্ট্ৰাগল পালে, এই ষ্ট্ৰাগল পোৱাৰ পিছত আপোনাৰ মানসিকভাৱে আৰু বলৱান হয়। এনেকুৱাকৈ চিধা ৰেখা থাকিলে এইটো বলৱান হয়, মানসিকভাৱে আপুনি বেছি ষ্ট্ৰং হয় আৰু যিখিনি আপুনি সংঘৰ্ষ কৰিলে, তাৰপিছত আপুনি মানসিকভাৱে লাভৱানো হ'ব পাৰিব। আৰু এতিয়া চাব, এই যিডাল আপোনাৰ মস্তিষ্ক ৰেখা আছে, ঠিক আছে, মই আকৌ এবাৰ আগে দেখাইছোঁ, এইখিনি আহি কিনে চাপ'জ এই সূৰ্য ক্ষেত্ৰৰ তলৰ অংশখিনি যদি ধৰি লওক দ্বীপৰ গঠন হৈছে, এইখিনি হৈছে আপোনাৰ সূৰ্য ক্ষেত্ৰ, অৰ্থাৎ অনামিকা আঙুলিৰ তলৰ অংশখিনিত, অনামিকা আঙুলিৰ তলৰ এইখিনি অংশত যদি আপোনাৰ যদি দ্বীপৰ গঠন হয়, সেইটো ক্ষেত্ৰত কেনেকুৱা হয় জানেনে, এইটো তাৰমানে আপোনাৰ মান সন্মান হানিক হৈছে, অৰ্থাৎ আপোনাৰ যি সন্মান আছে, ষ্টেটাছ আছে সমাজত, চ' সেইটো ক্ষেত্ৰতো যিকোনো এটা ঘটনাৰ কাৰণে হওক বা কাৰোবাৰ কাৰণে হওক, আপোনাৰ মানসিকভাৱে আপোনাৰ মানে প্ৰব্লেম আপোনাক দিব পাৰে আৰু আপোনাক মান সন্মানতো হানি কৰে। এতিয়া মই আপোনাক এই যিডাল ৰেখা আছিলে আপোনাৰ মস্তিষ্ক ৰেখা, সেইটো ক্ষেত্ৰত মই ক'লোঁ, ঠিক আছে। এতিয়া চাওক আপোনাৰ এই হৃদয় ৰেখাডালৰ ক্ষেত্ৰত, এই হৃদয় ৰেখাডালৰ ক্ষেত্ৰত চাব, এই হৃদয় ৰেখাডালত যদি আপোনাৰ দ্বীপৰ গঠন হয়, ইয়াতেও হ'ব পাৰে, ইয়াতেও হ'ব পাৰে, ইয়াতেও হ'ব পাৰে, ঠিক আছে, এনেকুৱাকৈ যদি দ্বীপৰ গঠন হয়, তেতিয়াহ'লে কেনেকুৱা কি হ'ব, এইটোৱে বুজায় যে আপোনাৰ এনেকুৱাকৈ যদি দ্বীপৰ গঠন হৈছে, চ' এইটোৱে বুজায় যে এইটো আপোনাৰ মানসিকভাৱে কোনোবাই প্ৰতাৰণা, অৰ্থাৎ যিটো ঠগ প্ৰবঞ্চনাক বুজায়, ঠিক আছে, অৰ্থাৎ কোনোবা আপোনাৰ জীৱনত আছিলে, আপোনাৰ ৰিলেশ্যনশ্বিপতে হওক বা পৰিয়ালবৰ্গৰ ক্ষেত্ৰতে হওক বা আপোনাৰ অইন ক্ষেত্ৰতে হওক, বন্ধুবৰ্গৰ ক্ষেত্ৰতে হওক, আপুনি যাক অতিশয় বিশ্বাস কৰিছিলে, সি মানে আপোনাক ঠগাই থৈ গুচি যায় বা প্ৰতাৰণা কৰি গুচি যায়। এতিয়া এই দ্বীপটো যদি সূৰ্য ক্ষেত্ৰৰ তলত ইয়াতে যদি গঠন হয়, ঠিক আছে, ইয়াতে এটা দ্বীপৰ গঠন হৈছে আৰু এনেকুৱাকৈ ৰেখাডাল ওলাই গৈছে, এই সূৰ্য ক্ষেত্ৰৰ তলত যদি এই দ্বীপৰ গঠন হয় এই হৃদয় ৰেখাডালৰ ক্ষেত্ৰত, তেতিয়া গম পাব যে আপোনাৰ চকু সম্বন্ধীয় মানে বেমাৰো বা বিকাৰ হোৱাও আপোনাৰ বুজায়, অৰ্থাৎ আপোনাৰ অপাৰেশ্যন পৰ্যন্ত হৈ যাব পাৰে, ঠিক আছে, চকু সম্বন্ধীয় ধৰি লওক কিছুমান মানে থাকে ন, মানে ৰেটিনা পৰ্যন্ত মানে আপোনাৰ ইফেক্ট আহিব পাৰে বা চকুৰ সম্বন্ধীয়, কেটাৰেক্ট সম্বন্ধীয় আপোনাৰ অপাৰেশ্যন হ'ব পাৰে, তেনেকুৱা ধৰণৰ মানে যিটো চাৰ্জাৰী বা অস্ত্ৰোপচাৰ মানে তেনেকুৱা ধৰণৰ বুজায়। এই দ্বীপ চিহ্নটো যদি ইয়াৰ পৰা এনেকুৱাকৈ আহিলে, এইডাল এই শনি ক্ষেত্ৰৰ তলত যদি গঠন হৈছে,
ঠিক আছে এনেকুৱাকৈ গুচি গৈছে সৰুকৈ হ'ব পাৰে মই ইয়াতে অকণমান ডাঙৰকৈ আঁকি দেখালোঁ ইয়াতে যদি ধৰি লওক দ্বীপৰ চিহ্নটো গঠন হৈছে তেতিয়াহ'লে কি বুজিব পাৰিব জানেনে এইখিনি হৈছে শনি ক্ষেত্ৰত গঠন হৈছে শনি ক্ষেত্ৰৰ তলত চ' এইটো ক্ষেত্ৰত আপুনি গম পাব যে আপোনাৰ হাড় সম্বন্ধীয় বা নাৰ্ভ সম্বন্ধীয় বেমাৰতো আপুনি ভুগিব পাৰে বা আপোনাৰ সেই সম্বন্ধীয় চিন্তাক দেখুৱায় অৰ্থাৎ আপোনাৰ হাড় সম্বন্ধীয় আপোনাৰ হাড়ৰ জইন সম্বন্ধীয় বা হাড়ৰ জইনৰ বিষ বেমাৰকো সূচায় এই যেটো আপোনাৰ দ্বীপ চিহ্ন যদি ধৰি লওক আপোনাৰ ষ্টাৰ্টিঙতে ইয়াতে যদি আপোনাৰ এই বুধ ক্ষেত্ৰৰ তলতে গঠন হৈছে তাৰপিছত এনেকুৱাকৈ গুচি গৈছে এই বুধ ক্ষেত্ৰৰ তলত যদি গঠন হয় তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপোনাক মানে কি হয় মেণ্টেলি যেটো মানে ডিষ্টাৰবেন্স মানসিকভাৱে এনেকুৱা ডিষ্টাৰ্ব হৈ থাকিব যে আপুনি মানে সিদ্ধান্ত লোৱাৰ কামত অৰ্থাৎ নিৰ্ণয় লোৱাৰ কামত আপোনাৰ প্ৰব্লেম হয় আৰু বিবাহৰ ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি বাধা আহে ইমানখিনি ডাঙৰ দ্বীপ নহ'ব পাৰে আপোনাৰ সৰুকৈ ধৰি লওক এনেকুৱাকৈ আহি কিনে এটা সৰুকৈ এটা গঠন হৈছে ঠিক আছে এনেকুৱাকৈ গুচি গৈছে চ' এনেকুৱা ধৰণৰ যেটো দ্বীপ চিহ্ন হ'ব সেইটোৱে আপোনাক মানে বিবাহ সম্বন্ধীয় মানে বাধাও দেখায় আৰু আপোনাক যেটো ডিসিশন মেকিং কেপেবিলিটি হেতুৰ ক্ষেত্ৰতো আপোনাৰ প্ৰব্লেম দেখায় এতিয়া চাওক কেইখনমান আসল হাত ইয়াতে দেখিছে মই আঁকি দেখাইছো ইয়াতে এটা দ্বীপৰ চিহ্ন গঠন হৈছে মই যদি মুছি দিও চাব ইয়াতে এটা এই দেখিছে ন এই হাতডাল আহিছে এনেকুৱাকৈ গৈছে এনেকুৱাকৈ এটা দ্বীপৰ চিহ্ন গঠন হৈছে এনেকুৱাকৈ গুচি গৈছে চ' এইখিনি সময়ছত এই বুধৰ ক্ষেত্ৰৰ তলত হৈছে চ' মই বুধৰ ক্ষেত্ৰৰ তলত গঠন হ'লে কেনেকুৱা হয় মই আপোনাক জনাইছো এতিয়া চাব আৰু ইফালে চাব এই আপোনাৰ ইয়াতে দেখিছে এই জীৱন ৰেখাডাল আহিছে আহি কিনে এনেকুৱাকৈ গৈছে আৰু ইয়াৰ পৰা এডাল এনেকুৱাকৈ গৈছে এডাল এনেকুৱাকৈ আহি কিনে ইয়াতে এটা এইটো দ্বীপৰ চিহ্নৰ গঠন হৈছে ইয়াতেও এটা এনেকুৱাকৈ দ্বীপৰ চিহ্ন গঠন হৈছে অৰ্থাৎ এই যিজন ব্যক্তি হয় তেওঁৰ সৰু শৈশৱ কালত এইখিনি সময়ছত মানসিকভাৱে মানে প্ৰব্লেম পাইছে বা মানে কনসেন্ট্ৰেচন গ্ৰেপ কৰোতে মানে প্ৰব্লেম হৈছে এইখিনি সময়ছত মানে ষ্ট্ৰাগল কৰিব হৈছে বাধা আহিছে পঢ়াশুনাৰ ক্ষেত্ৰত এইখিনি সময়ছত শাৰীৰিকভাৱে বা আপোনাৰ দৈহিকভাৱে কিছুমান ষ্ট্ৰাগলত ভুগিছে কিন্তু চাব যে এই দ্বীপটো গঠন হোৱাৰ পিছত এইখিনি যেটো সিধাকৈ গৈছে ইয়াতে দেখিছে ন ৰেখাডাল চ' এনেকুৱাকৈ সিধাভাৱে আপোনাৰ এই মস্তিষ্কৰ ৰেখাডাল ওলাই গ'লে এইটো গম পাব যে এই ক্ষেত্ৰত তেওঁ যেটো মানে ষ্ট্ৰাগল ফেচ কৰিলে তাৰ পিছত তেওঁ মানসিকভাৱে বলি হ'ল তেওঁ মানে অতি সহজতে কোনেও আৰু হিলাব নোৱাৰা ধৰণৰ হৈ গ'ল এতিয়া হক নেক্সটখন হাত চাও এইখন হাতত দেখিছে ইয়াতে মই দেখাইছো ন ইয়াতে এই ৰেখাডালত বহুত সৰু সৰু দ্বীপ আছে আপুনি যেতিয়া এই ৰেখাডাল ভালদৰে চাব ইয়াতে এটা দ্বীপ বনিছে তাৰপিছত ইয়াতে আৰু এটা এনেকুৱাকৈ বনিছে অৰ্থাৎ ৰেখাডালে এনেকুৱা শিকলি আকৃতিৰ ৰূপ লৈছে ঠিক আছে এনেকুৱাকৈ যেটো মানে দ্বীপ বনিছে নহয় এনেকুৱাকৈ বনি কিনে ওলাই গৈছে লাষ্টত এইটো এটা বিষ্ণু চিহ্নৰ গঠন হৈছে চ' এইটো ক্ষেত্ৰত ভালে হ'ল লাষ্টৰ পিনে জীৱনৰ আৰম্ভণিতে মানসিকভাৱে এইটো মানে প্ৰতাৰণা পোৱাক বুজায় অৰ্থাৎ শৈশৱ কালতে বহুখিনি ঘাত প্ৰতিঘাতৰ মাজেৰে মানে মেণ্টেল প্লেনত অৰ্থাৎ আবেগিকভাৱে বহুতে মানে ঠক প্ৰবঞ্চনাৰ মাজেৰে ডাঙৰ হৈছে আৰু ইয়াতে চাব এই যে মস্তিষ্ক ৰেখা আছে হা মই ইয়াতে আকৌ এবাৰ দেখাইছো ইয়াতে দেখিছ না এই জীৱন ৰেখাডালৰ লগত ইয়াতে সৰু সৰু দ্বীপ ইয়াতে শিকলি আকৃতিৰে গঠন হৈ গৈছে ঠিক আছে এনেকুৱাকৈ গঠন হৈছে কন্টিনিউয়াছ তো এইখিনি সময়ছত মানে শাৰীৰিক ক্ষেত্ৰতে হওক সৰু সুৰা বেমাৰ বা একালেঠাৰি এটাৰ পিছত এটা যেটো বেমাৰ হ'ব হেতু দৰ্শায় ইয়াতেও হৈছে চ' মোটামুটি 20 বছৰমান বয়সলৈকে বহুখিনি ষ্ট্ৰাগল আছে তাৰপিছত চাব এতিয়া যিডাল মস্তিষ্ক ৰেখা আছে এই মস্তিষ্ক ৰেখাডাল এনেকুৱাকৈ তলৰ পিনে গৈছে ঠিক আছে আৰু এডাল এনেকুৱাকৈ ৰেখা এনেকুৱাকৈ দুভাগ হৈ কিনে ইয়াতে আহি লগ লাগিছে অৰ্থাৎ এইটো এটা প্ৰকাণ্ড দ্বীপৰ গঠন হৈছে ঠিক আছে এইটো এটা আপুনি দেখিছে প্ৰকাণ্ড দ্বীপৰ গঠন হৈছে বিশাল দ্বীপৰ গঠন হৈছে চ' এইটো দ্বীপৰ পৰা কেনেকুৱা হয় জানেনে মানে এখেতৰ যেটো মানে এইখিনি সময়ছত অৰ্থাৎ মোটামুটি 20 বছৰমান সময়ছোৱা জীৱনৰ 15 বছৰৰ পৰা 35 বছৰমানৰ এইখিনি বয়সত তেখেতৰ মানে মানসিকভাৱে বহুখিনি ডিষ্টাৰ্ব হৈছে কাৰোবাৰ কাৰণে হওক বা ষ্ট্ৰাগল খুব কৰিব লগা হৈছে টকা পইচাৰ কাৰণে হওক বা প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতে হওক বা নিজৰ জীৱিকাৰ ক্ষেত্ৰতে হওক পঢ়াশুনাৰ ক্ষেত্ৰতে হওক চাকৰি পোৱাৰ ক্ষেত্ৰতে হওক মানসিকভাৱে যেটো বহুখিনি ডাঙৰ মানে ডিষ্টাৰবেন্স পাইছে আৰু বাকি বহুতো চাব পৰা যায় ইয়াতে মই বাকিবিলাক ক্ষেত্ৰত কোৱা নাই আপুনি যদি কাৰোবাৰ যদি দেখিব পাৰিছে তেতিয়াহ'লে নিশ্চয় কমেন্টত জনাব পাৰে মই আপোনালোকক আকৌ দেখাই দিছো এইখন হৈছে প্ৰেক্টিকেল হ্যান্ড 1 নম্বৰ মই দি দিছো আপোনালোকে কমেন্ট কৰিব পাৰে এইখন 2 নম্বৰ হাত হা আৰু এইখন ধৰি লওক 3 নম্বৰখন হাতলৈ আহিছো এতিয়া আৰু এখন হাত আছে হেতু হৈছে 4 নম্বৰ হাত সো আপোনালোকৰ যদি আৰু কি মানে চিহ্ন দেখা পাইছে এই হাত কেইখনত সো আপোনালোকে কমেন্ট কৰিব পাৰে আপুনি যদি হস্তৰেখাৰ চৰ্চা কৰি আছে তেতিয়াহ'লে আপুনি নিশ্চয় জানিব এতিয়া মই 3 নম্বৰ হাতখনৰ ক্ষেত্ৰত মই আহিছো ইয়াতেও দেখিছে যে এটা ডাঙৰ দ্বীপৰ গঠন হৈছে দেখিছে এই যিডাল মস্তিষ্ক ৰেখা আহিছে এইডাল এনেকুৱাকৈ গৈছে ঠিক আছে আৰু ইয়াৰ পৰা এটা থাল ঠেঙুলি এনেকুৱা কলা আহি কিনে এটা ডাঙৰ এটা দ্বীপৰ সৃষ্টি কৰিছে এইটো এটা ৰাহু ক্ষেত্ৰত অৰ্থাৎ এখিতৰ ৰাহু ক্ষেত্ৰত যেটো গঠন হৈছে তাৰ কাৰণে আপোনাৰ মানে কি হ'ব এই ব্যক্তিজনৰ মানে উচ্চ অভিলাষ বহুত থাকিব উচ্চ অভিলাষ বহুত থকাৰ লগতে তাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে আৰু নিজৰ উচ্চ অভিলাষৰ কাৰণে মানে কি হয় নিজৰ মানে দিনে ৰাতি শান্তি নোহোৱা হৈ যোৱাৰ নিচিনা যেটো হয় হেতু মানে ইয়াতে দেখিব পৰা যায়
এও মানসিকভাৱে প্ৰিপেয়াৰ হোৱাটো উচিত, এও শিৱৰ পূজা কৰা উচিত, মহাদেৱৰ ওম নমঃ শিৱায় জপ কৰা উচিত। ঠিক আছে, তেতিয়াহ'লে এই যিটো ষ্ট্ৰাগল ভোগ কৰি আছে, অৰ্থাৎ 20ৰ পৰা 40 বছৰ বয়সলৈকে এইখিনি সময়ছোৱাত মোটামুটি 20 বছৰমান সময়ছোৱাত এখেতৰ ষ্ট্ৰাগল দেখা গৈছে, মানসিকভাৱে বহুত মানে লতিলাঞ্চনৰ সন্মুখীন হ'ব পাৰে। ঠিক আছে, চ' সেইকাৰণে আপুনি এইখিনি সময়ছোৱাত মানে শিৱৰ পূজা কৰক, শিৱ মন্দিৰত যাই চাকি জ্বলাব প্ৰতিদিনে যায়, তাৰপিছত আৰু আপোনাক শিৱৰ আৰাধনা কৰিব। তেতিয়া আপোনাৰ মানসিকভাৱে যিটো ডিষ্টাৰ্ব হৈ থাকে তাৰ পৰা আপুনি উপশম ঘটিব। আৰু ইয়াতে বহুত ধৰণৰ ৰেখা আছে, আপোনালোকে কি দেখিছে আৰু 3 নম্বৰ হাতখনত আপুনি কমেণ্ট কৰিব পাৰে। এতিয়া হওক চতুৰ্থখন হাতত, এই চতুৰ্থখন হাতত আপুনি দেখিছে যে ইয়াতে দুটা দ্বীপ গঠন হৈছে, ইয়াতে দেখিছে স্পষ্টভাৱে ইয়াতে গঠন হৈছে, এইটো এটা এনেকুৱাকৈ গৈছে আৰু এডাল ৰেখা আহি এনেকুৱাকৈ এটা দ্বীপ বনাইছে আৰু ইয়াতে আহি আৰু এটা এনেকুৱাকৈ দ্বীপ বনাইছে। ঠিক আছে, অৰ্থাৎ এই প্ৰথম দ্বীপটো কি বুজাইছে? প্ৰথম দ্বীপটো হৈছে আপোনাৰ ক'ত? এইটো হৈছে মানে হৃদয় ৰেখাত গঠন হৈছে আৰু ক'ত গঠন হৈছে? বুধৰ ক্ষেত্ৰৰ তলত। এই বুধৰ ক্ষেত্ৰৰ তলত যেতিয়া গঠন হয় তেতিয়া নিৰ্ণয় লোৱা কামত, অৰ্থাৎ যিটো ডিচিশ্যন মেকিং কেপেবিলিটি হয় তাতে মানে প্ৰব্লেম দেখাইছে। চ' আপুনি য়োগা মেডিটেশ্যন কৰক। তাৰপিছত আৰু ইয়াতে চাব যে সূৰ্য ক্ষেত্ৰৰ তলত, অৰ্থাৎ যিটো অনামিকা আঙুলি আছে, অনামিকা আঙুলিৰ তলত এইটো গঠন হৈছে দ্বীপ। এইটো দ্বীপৰ ফালৰ পৰা কেনেকুৱা হয়, আপুনি মানে চকু সম্বন্ধীয় কিছুমান প্ৰব্লেমত আপুনি বেছিকৈ ভোগাৰ চান্স আছে। চ' চকুজুৰিৰ আপুনি যত্ন ল'ব। কিবা যদি চকুৰ কামো কৰে তেতিয়াহ'লেও আপুনি মানে চকু সম্বন্ধীয় পঢ়া শুনাই হ'ল বা চিলাই কৰাই হ'ল, তেনেকুৱা ধৰণৰ যেতিয়া য'ত তাৰমানে নজৰ বেছিকৈ দি থাকিব লাগে, তেনেকুৱা কামত যদি জড়িত হয় আপুনি মাজে মাজে চকুকেইটাক ৰেষ্টটো দিব। তেতিয়া আপোনাৰ নিশ্চয় আপুনি মানে বেমাৰৰ পৰা হাত সাৰিব পাৰিব। চ' মই আজিৰ এই ভিডিঅ'টোত জনালোঁ যে এই দ্বীপৰ চিহ্নটো এটা শুভ চিহ্ন নহয়। ঠিক আছে, চ' দ্বীপৰ চিহ্ন গঠন হ'লে এইটো বিভিন্ন ধৰণৰ বাধা বা সংঘৰ্ষ এইবিলাককে বুজায়। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনি এই ভিডিঅ'টোৰ পৰা কি জানিব পাৰিলে, আপোনাৰ হাতত কেনেকুৱা ধৰণৰ জেগাত দ্বীপ চিহ্ন আছে, চ' সেইটো কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।